দৰং জিলা সমাজ কল্যাণ বিভাগৰ এটা ফফলা স্বৰূপ মই দেখুৱাম আৰু মই উপস্থিত আছোঁ মঙলৈ গাঁৱত। এই মঙলৈ গাঁৱৰ এখন বিদ্যালয় শিশু যি সংহত শিশু উন্নয়ন সেৱা আঁচনি অংগনবাড়ী কেন্দ্ৰ 42 নং চাউল্ড এণ্ড ওমেন ডেভেলপমেণ্ট চেণ্টাৰ মঙলৈ গাঁও। এই মঙলৈ গাঁওখনৰ এই যি বিদ্যালয়টো অংগনবাড়ী কেন্দ্ৰৰ যি কেন্দ্ৰটো এই কেন্দ্ৰটো মই দেখুৱাম যে আচলতে এটা গুদাম ঘৰ, চাৰিওফালৰ পৰা টিঙৰে বেৰ, তাৰ ওপৰত টিং আছে। আৰু এনেধৰণে এতিয়া যিসকল শিশু আছে শিশুসকল এই বিদ্যালয়খনত এনেদৰে পঢ়িব আহে। আৰু এই হৈছে অৱস্থা, যিহেতু অতি গৰম এতিয়া, এই গৰমৰ মাজতো এই টিঙৰ যি গৰমৰ মাজত কেনেধৰণে এইসকল ছাত্ৰ ছাত্ৰী শিশুসকল এই বিদ্যালয়খনত পঢ়িবলৈ আহে। সমস্যা হৈছে এই ছাত্ৰ ছাত্ৰীসকলৰ। আৰু এই পৰিৱেশ মই দেখুৱাম এইখন বিদ্যালয়তে, এইখন যি বিদ্যালয় এই বিদ্যালয়খনৰ যি অৱস্থা। আৰু এনেধৰণে টিঙৰ যি বেৰৰ মাজত এইসকল ছাত্ৰ ছাত্ৰী এই বিদ্যালয়খনলৈ পঢ়িবলৈ আহে পুৱাই। আৰু মই যিসকল এই বিদ্যালয়খনৰ শিক্ষয়িত্ৰী আছে তেখেতসকলৰ পৰা আমি কিছু কথা জানিম। বাইদেউ অকণমান আগুৱাই আহিব। কেনেকুৱা সমস্যা এই টিঙৰ বেৰ গোটেই ঘৰটোতে, আৰু কেনেধৰণে পঢ়াই আছে? সমস্যা আমাৰ এই গৰমৰ কাৰণে সমস্যা হৈছে। আজি অত বছৰে কৰিয়ে আছোঁ এনেকৈ, তথাপি ৰাতিপুৱাই চেণ্টাৰটো খুলি অকণমান 1 ঘণ্টামান থাকি আমি ছুটি দিওঁ। আৰু গৰমত কেনেকৈ থাকিম, ল'ৰা ছোৱালীখিনি গৰমত থাকিব নোৱাৰে। মাকহঁতে অলপ কমপ্লেইন কৰে যে গৰমত ৰাখিব নোৱাৰোঁ। মোৰ ইমান ল'ৰা ছোৱালী, কিন্তু ল'ৰা ছোৱালী গৰমৰ কাৰণে নাহে। এই টিঙৰ বেৰা, টিঙৰ চালি কেনেকৈ ৰাখিম আমি? এতিয়া উৎকট গৰমত কেনেকৈ ৰাখিব? এতিয়া ছুটি দিবৰে সময় হ'ল, নাথাকে, ল'ৰা ছোৱালী কান্দি থাকে। বৰষুণ বতৰত কি কৰে? বৰষুণ বতৰতো সেনেকৈ থাকোঁ আৰু পানী পৰে ওপৰেদি, পানী পৰাৰ পিছতো সেনেকৈ অকণমান সময় থাকি ছুটি দিওঁ। আৰু কেতিয়াবা আহে, বৰষুণ দিলে নাহে, কেতিয়াবা আমি দুজনীয়ে বহি থাকোঁ, সেনেকুৱা আৰু। এই যি বাইদেউ দুগৰাকী আছে এই বাইদেউ দুগৰাকী এতিয়া সমস্যাত পৰিছে, যিহেতু বৰষুণ দিলে বৰষুণ বতৰত বৰষুণ পৰে আৰু গৰমৰ দিনত গৰম হয়। আৰু এই বিদ্যালয়খন কেনেধৰণে চলি আছে, বৰ সমস্যাত চলি আছে। এই বিদ্যালয়খনৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এইসকল এনেধৰণে এতিয়া বিদ্যালয়খনত আহি পুৱাৰ পৰা এনেধৰণে পাঠদান কৰিব লগা হৈছে। কি ক'ব? হয়, গৰম দিনত গৰম, বৰষুণ দিলে বৰষুণ পৰে, গৰমৰ দিনত বহুত উত্তাপ হৈ যায়। উত্তাপত চলি পলি ৰাখিব নোৱাৰোঁ, 1 ঘণ্টা 1.5 ঘণ্টা ৰাখি উঠি ছুটি দিবলগীয়া হৈ যায় আমাৰ। সেইখিনি যিহেতু বিদ্যালয়খনৰ যি বিভাগ আছে, বিভাগক আপোনালোকে কিবা কিবি জনাইছিলোঁ, বাইদেৱে জনাইছিল, কাগজ পাতি দিয়া হৈছিল অফিচত, 3বাৰ কৰি দিছিল বাইদেৱে, একো লোৱা নাই আৰু পদক্ষেপ লোৱা নাই। আৰু কিমান দিন হ'ল এনেকুৱা 4 বছৰ 5 বছৰমান হ'লে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী কিমান আছে? বৰ্তমান আজিৰ দিনত টোটেল 12টা আছে। আচলতে এইখন হৈছে যে এইসকল অভিভাৱকসকলে এনেধৰণে যিসকল কণ ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে লৈ আহিছে আৰু বিদ্যালয় আৰু বিচি থাকিব লগা অৱস্থা দিছে। যে এইটো গৰম, উৎপাত গৰম, এতিয়া এই গৰমৰ মাজতো কিন্তু এনেধৰণে এতিয়া যি পঢ়ুৱাব লগা হৈছে। চৰকাৰ আছে, বিভাগ আছে, কোনো ধৰণৰ এই লোকসকলক ব্যৱস্থা গ্ৰহণ কৰা নাই। বাইদেউ কি ক'ব? বিচনী লৈ আহিব লগা হৈছে। কি কৰিম, বিচনী লৈ আহোঁ, চলি পুলিক স্কুলত লৈ আহোঁ, গৰম লাগে সেইকাৰণে বিচনী লৈ আহোঁ। কি ক'ব চৰকাৰক? কি ক'ব এতিয়া? চৰকাৰক জনাওঁ যে কিবা এটা সহায় কৰক, যে আমাৰ চলি পুলি গৰমৰ ভিতৰত আমি পঢ়িব নোৱাৰিম, সেইকাৰণে আমি স্কুলত লৈ নাহোঁ। কিবা কৰক, চৰকাৰক আমি অনুৰোধ জনাওঁ। বৰষুণ হ'লে এওঁলোকে এই বিদ্যালয়লৈ লৈ নাহে, আৰু অতিপাত গৰম দিলেও এই যি বিদ্যালয়লৈ আনিব ভয় কৰে। যিহেতু এতিয়া যি উৎপাত, যি গৰম, এই গৰমৰ মাজতো কিন্তু এনেধৰণে যে কণ যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকল এই বিদ্যালয়খনলৈ আহে। চৰকাৰ আছে, বিভাগ আছে, বিভাগক লিখিতভাৱে এই শিক্ষয়িত্ৰীসকলে জনাইছে, তাৰপিছতো কিন্তু কোনো গুৰুত্ব দিয়া নাই। সেয়েহে যিসকল বিভাগ আছে, যি এই বিদ্যালয়খনলৈ যিসকল বিভাগ জড়িত হৈছে, উপায়ুক্ত মহোদয়কে আদি কৰি সকলোৱে যেন এই বিদ্যালয়খন বনাই দিয়াৰ এটা সুব্যৱস্থা কৰে।